মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে ভিডিঅ' বনাব কৈ আছিলে। গতিকে আজিৰ এই ভিডিঅ'টো ক্লাছ 6, 7, 8, 9ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তোমালোকে যদি ক্লাছ 2, 3, 4, 5ত পঢ়া তোমালোকে ধ্ৰুৱজ্যোতি গোস্বামী নামৰ ইউটিউব চেনেলটোত থকা ভিডিঅ'খিনি চাব পাৰিবা। ঠিক আছে, তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। প্ৰথমতে চোৱা, আজিৰ ভিডিঅ'ত মই কেৱল পেপাৰখন কৈ যাম, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ পৰীক্ষাত। 1 নম্বৰত আহিল চুজ দ্য কাৰেক্ট টেন্স। হি ৰেন এৱে বিকজ ডেজ এফ্ৰেইড। এই খালী ঠাইখিনিত কি হ'ব তোমালোকক সুধিছিলে। কুৱেশ্যন নম্বৰ 2 আছিল দ্য অপজিট অফ ভেকেণ্ট ইজ। ভেকেণ্ট যিটো ৱাৰ্ড আছে ইয়াৰে অপজিট ৱাৰ্ড কি হ'ব সুধিছে। কুৱেশ্যন নম্বৰ 3 এ ৰাইটিং হুজ ৰাইট ইজ নট নন। এনেকুৱা এটা লিখনি যিটো কোনে লিখিছে গম নাপায় তাক কি বুলি কোৱা হয় সুধিছে। 4 নম্বৰত দিছিল চুজ দ্য পাষ্ট পাৰ্টিচিপল অফ দ্য ৱাৰ্ড গ' ইজ। গ' ৱাৰ্ডটোৰ পাষ্ট পাৰ্টিচিপল সুধিছে। 5 নম্বৰত দিছিল চুজ দ্য কাৰেক্ট ডিটাৰমিনাৰ্ছ। ইয়াতে খালী ঠাইখিনিত এই অপশ্যনবিলাকৰ ভিতৰত কোনটো শুদ্ধ ডিটাৰমিনাৰ্ছ হ'ব তোমালোকক সুধিছে। গতিকে প্ৰথমতে তোমালোকে নিজে চেষ্টা কৰা, আৰু যদি এই উত্তৰখিনি কৰিব নোৱাৰা কমেণ্ট এটা কৰি জনাবা। আমি চেষ্টা কৰিম উত্তৰখিনি কৰি অহাকালি ভিডিঅ' এটা আপলোড কৰি দিবলৈ। কুৱেশ্যন নম্বৰ 6 আছিল হি স্পীক্স এজ ওৱান হু ডেজ। এই খালী ঠাইখিনিত কি হ'ব সুধিছে অপশ্যনবিলাকৰ ভিতৰত। কুৱেশ্যন নম্বৰ 7 চুজ দ্য চুপাৰলেটিভ ডিগ্ৰী অফ লিটল। লিটল ৱাৰ্ডটোৰ চুপাৰলেটিভ ডিগ্ৰী কি হ'ব আমাক সুধিছে। কুৱেশ্যন নম্বৰ 8 দ্য ভাৰ্ব ফৰ্ম অফ ক্লিন ইজ। ক্লিনৰ ভাৰ্ব ফৰ্মটো কি হ'ব সুধিছে। কুৱেশ্যন নম্বৰ 9 চুজ দ্য মেটাৰিয়েল নাউন। ইয়াৰকেইটাৰ অপশ্যনৰ ভিতৰত মেটাৰিয়েল নাউন কোনটো হয় আমাক সুধিছে। কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য কম্পেৰেটিভ ডিগ্ৰী অফ দ্য কম্পেৰিজন অফ হেল্ডি। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব গ্ৰামাৰৰ। নেক্সট তোমালোকে চোৱা জেনেৰেল ছায়েন্সৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। 1 নম্বৰটো চোৱা হুইচ ওৱান অফ দ্য ফলোয়িং ইজ মেড ফ্ৰম ৰাবাৰ। তলত কোনবিধ ৰবৰৰ পৰা তৈয়াৰ কৰা হয়। কুৱেশ্যন নম্বৰ 2 আহিছে নাইলন ইজ মেড ফ্ৰম ডেছ। নাইলন উৎপন্ন কৰা হয়, কিহৰ পৰা উৎপন্ন কৰা সুধিছে। অপশ্যনবিলাক তাত দি থোৱা আছে, তোমালোকে চাব পাৰিবা। আৰু উত্তৰসমূহ যদিহে জানা কমেণ্ট ছেকশ্যনত তোমালোকে জনোৱা, আৰু যদিহে কৰি দিব লাগে কমেণ্ট এটা কৰি জনাবা। আমি চেষ্টা কৰিম উত্তৰখিনি কৰি দিবলৈ। লগতে তোমালোকে কিমান ক্লাছত পঢ়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 3 এ গুড হাউচ শুড গেট ডেছ। এটা ভাল ঘৰ হ'বলৈ হ'লে তলৰ কোনবোৰৰ প্ৰয়োজন। 4 নম্বৰত কুৱেশ্যনটো আছিল গ্ৰ'য়িং প্লাণ্টছ এৰাউণ্ড দ্য হাউচ হেল্প আছ টু ডেছ। ঘৰৰ চাৰিওফালে গছ ৰোৱাৰ ফলত আমাৰ কি সহায় হয় সুধিছে। কুৱেশ্যন নম্বৰ 5 দ্য ফাংচন হুইচ ইজ নট কমন ফৰ লিভিং বিং ইজ। জীৱিত প্ৰাণীৰ ক্ষেত্ৰত যিটো সাধাৰণ কাৰ্য নহয় সেইটো কি হয় সুধিছে। কুৱেশ্যন নম্বৰ 6টো চোৱা গ্ৰাছ হপাৰ ব্ৰেথ থ্ৰু এয়াৰ। ফৰিঙে উশাহ নিশাহ লোৱা অংগবিধ সুধিছে। তাত ফৰিঙে কোনবিধ অংগৰ দ্বাৰা উশাহ নিশাহ লয়। কুৱেশ্যন নম্বৰ 7 দ্য প্লাণ্ট হুইচ কাণ্ট মেক দেয়াৰ অ'ন ফুডছ আৰ। নিজৰ খাদ্য প্ৰস্তুত কৰিব নোৱাৰা উদ্ভিদ হ'ল ডেছ। কুৱেশ্যন নম্বৰ 8 মাইক্ৰ' অৰ্গেনিজম ছাচ এজ বেক্টেৰিয়া এণ্ড ফাংগি বিলং টু দ্য গ্ৰুপ। বেক্টেৰিয়া আৰু ভেঁকুৰৰ দৰে অণুজীৱক অন্তৰ্ভুক্ত কৰা গোটটোক ডেছ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 9টো আছিল হুইচ গ্ৰুপ অফ ভাৰ্টিব্ৰেটছ কম্প্ৰাইজেছ দ্য হাইয়েষ্ট নাম্বাৰ অফ এণ্ডেঞ্জাৰ্ড স্পেচিছ। তলত কোনটো মেৰুদণ্ডী প্ৰাণীৰ গোটক সৰ্বাধিক সংখ্যক বিপন্ন প্ৰজাতি আছে। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা। কুৱেশ্যন নম্বৰ 10টো আছিল কেবেজ ষ্ট'ৰছ ফুড ইন ইটছ। বন্ধাকবিয়ে ইয়াৰ খাদ্য সঞ্চয় কৰি ৰাখে তাৰ ডেছত। ক'ত সঞ্চয় কৰি ৰাখে সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱা। নেক্সট চোৱা এইকেইটা মেথমেটিক্সৰ কুৱেশ্যন। এনেকুৱা ধৰণৰ কুৱেশ্যনে মেথমেটিক্সৰ তোমালোকৰ সফুৰা বৃত্তি পৰীক্ষাটো আহিব। চুজ দ্য ৰেটিঅ' বাই ছাবষ্ট্ৰেক্টিং 4 ফ্ৰম দ্য ডিচিডেণ্ট অফ 7 and 3। 7 আৰু 3ৰ পূৰ্বপদৰ পৰা 4 বিয়োগ কৰি পোৱা অনুপাতটো লিখিব দিছে। 2 নম্বৰত আছিল তলৰ কোনটোক 5ৰে পূৰণ কৰিলে পূৰণফলটো এটা পূৰ্ণঘন সংখ্যা হ'ব। 3 নম্বৰ প্ৰশ্নটো আছিল চৌফলৰ চুক কেইটা সুধিছে। 4 নম্বৰটো আছিল দুটা ক্ৰমিক সংখ্যাৰ যোগফল 77, সংখ্যা দুটা নিৰ্ণয় কৰিব দিছে। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5ত কি দিছে। কুৱেশ্যন নম্বৰ 5ত দিছে আমাক বৰ্গমূল নিৰ্ণয় কৰিবলৈ। কুৱেশ্যন নম্বৰ 6ত দিছিলে তলৰ কোনটো পৰিমেয় বীজগণিতৰ সৰু সংখ্যা। কুৱেশ্যন নম্বৰ 7ত দিছিলে শংকুৰ চুক কেইটা। কুৱেশ্যন নম্বৰ 8ত এই কুৱেশ্যন মাৰ্ক থকা ঠাইত কি হ'ব আমাক উলিয়াব দিছে। কুৱেশ্যন নম্বৰ 9ত আমাক এইটোৰ কিউব ৰুট ওলাব দিছে, ঘনমূল নিৰ্ণয় কৰিব দিছে। কুৱেশ্যন নম্বৰ 10ত দিছে এটা আয়তক্ষেত্ৰৰ প্ৰস্থ 3 চেণ্টিমিটাৰ, গালি 18 চেণ্টিমিটাৰ, আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য কিমান আমাক সুধিছে। তাৰপিছত তোমালোকে চোৱা জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন ইয়াতে। ৰাইট এডুকেশ্যন এক্ট ৱাজ পাছড ইন ডেছ চনত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল।
কিমান চনত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছিল সুধিছে। নেক্সট চোৱা 2 নম্বৰ প্ৰশ্নটো, দ্য ফাৰ্ষ্ট পাব্লিক চেক্টৰ অফ অইল ৰিফাইনাৰী ইন ইণ্ডিয়া ইজ, ভাৰতৰ ৰাজহুৱা খণ্ডৰ প্ৰথম তৈল শোধনাগাৰটোৰ নাম কি সুধিছে। প্ৰশ্ন নম্বৰ 3 আছিল, লাইফ অফ পাই চিনেমাত অভিনয় কৰা ভাৰতীয় অভিনেতা কোন আছিলে। কুৱেশ্যন নম্বৰ 4 আছিল, তলৰ কোনখন দেশে ভাৰতলৈ সৰ্বাধিক ৰপ্তানি কৰে। কুৱেশ্যন নম্বৰ 5 চোৱা, 5 আছিল যে পৃথিৱীৰ বৃহৎ CTC চাহ নিলাম কেন্দ্ৰটিৰ নাম কি। কুৱেশ্যন নম্বৰ 6 আহিছিল, APJ আব্দুল কালামে লিখা গ্ৰন্থখনৰ নাম কি। কুৱেশ্যন নম্বৰ 7 আছিল, টেষ্ট ক্ৰিকেটৰ বিখ্যাত ঠাই ইডেন গাৰ্ডেন দেশত অৱস্থিত। কুৱেশ্যন নম্বৰ 8 আছিল, পুৰুষৰ ফুটবল এখন সাধাৰণতে কিমান সময় খেলা হয়। ফুটবল খেল এখন, পুৰুষে খেলা ফুটবল খেল এখন কিমান সময় খেলা হয় সুধিছে, কাৰণ নিৰ্দিষ্ট এটা সময় থাকে, সেই সময়খিনিলৈকেহে খেলা হয়। নেক্সট তোমালোকে চোৱা 9 নম্বৰ, তলৰ কোনবিধ খেল অলিম্পিকত অন্তৰ্ভুক্ত নহয় সুধিছে। 10 নম্বৰ প্ৰশ্নটো আছিল, ছুপাৰ কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল। ঠিক আছে, তাৰপিছত তোমালোকৰ ৰিজনিঙৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, তোমালোকে চাব পৰা, বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, অকল যে তোমালোকৰ কেৱল সফুৰা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট তেনেকুৱা নহয়। ইয়াতে এই কুৱেশ্যন মাৰ্ক থকা ঠাইত কি হ'ব সুধিছে, অৰ্থাৎ এইখিনিত কুৱেশ্যন মাৰ্ক দিয়া আছে, ইয়াত আমাক কি হ'ব সুধিছে, বাকীকেইটাৰ কিবা নহয় কিবা কাৰণত মিল আছে এই তিনিটাৰ, গতিকে এই তিনিটা যেনেদৰে মিলিল ঠিক তেনেকুৱা ধৰণে এইটো আমি এই একেটা নিয়মতে মিলাই উলিয়াব লাগিব। ঠিক আছে, গতিকে পেপাৰখন তোমালোকে চাই যোৱা। 2 নম্বৰত অমিল বাচিবলৈ দিছিল, 3 নম্বৰত আকৌ ইয়াতে কুৱেশ্যন মাৰ্ক থকা ঠাইত কি হ'ব সুধিছিলে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহি থাকে, তোমালোকৰ এই জিজ্ঞাছা এনচাৰ্ছ পৰীক্ষাৰ কাৰণেও এইকেইটা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমালোকৰ পিকচাৰ ডিটেকশ্যন, অৰ্থাৎ ছবি কিছুমান দিয়া থাকিব তোমালোকৰ ছাইডত, সেই ছবিবোৰৰ চাই তোমালোকে সেই মানুহজনৰ নামটো তোমালোকে বা সেই বস্তুটোৰ নামটো তোমালোকে বিচাৰি উলিয়াব লাগিব। ঠিক আছে, এনেকুৱা ধৰণে তোমালোকৰ ছবিখিনি দিয়া থাকিব। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে অলপমান হ'লেও ভাল পাইছা। ভিডিঅ'টো যদি ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। উত্তৰখিনি যদিহে লাইক কমেণ্ট কৰিবা, চেষ্টা কৰিম উত্তৰখিনি কৰি দিম।